হয় চাওক, NKTVৰ বাতৰিৰ পাছতে এতিয়া পানীদিহিং পক্ষী অভয়াৰণ্য আমি যি বাতৰি দেখুৱাইছিলোঁ যে এজাক ঘোঁৰাৰ অচিন ৰোগত আক্ৰান্ত হৈছে আৰু সেই ঘোঁৰাসমূহ এটাৰ পাছত এটাকৈ মৃত্যু হৈছিলে আৰু সেই বাতৰি প্ৰকাশ পোৱাৰ পাছতেই আজি বন বিভাগ আৰু পশু চিকিৎসা বিভাগৰ লোক আহি পানীদিহিং পক্ষী অভয়াৰণ্যৰ কাষৰীয়া এই চৰুগুৱাত উপস্থিত হৈছে। মোৰ পাছফালে আপোনালোকে সেই যি বনৰীয়া ঘোঁৰাজাক সেইযোৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে। আমাৰ সৈতে যি পশু বিভাগৰ চিকিৎসা বিভাগৰ লোক আছে, মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। কালি আমি NKTVৰ সেই বাতৰি পৰিৱেশন কৰিছিলোঁ আৰু সেই বাতৰি দেখাৰ পাছতে আপোনালোক আহি আজি উপস্থিত হৈছে। কি পদক্ষেপ গ্ৰহণ কৰিলে অকণমান ডাঙৰকৈ? আমি পোনপ্ৰথমে বন বিভাগৰ সহযোগত যিখিনি মুক্তভাৱে বিচৰণ কৰি আছিলে ঘোঁৰাখিনি প্ৰথম ধৰিবলৈ চেষ্টা কৰিলোঁ। যিকেইটা ঘোঁৰা ইতিমধ্যে ধৰা হৈছে সেইখিনি চিকিৎসা কৰা হৈছে আৰু পৰৱৰ্তী সময়ত আমি এইখিনি পৰ্যবেক্ষণ কৰি থাকিম। এই ক্ষেত্ৰত বন বিভাগে আমাক যথেষ্ট সহায় কৰিছে আৰু NKTVক ধন্যবাদ জনাইছোঁ এই বাতৰিটো মানে পৰিৱেশন কৰাৰ বাবে। তাৰ বাবে ঘোঁৰাখিনি আজি নিশ্চিতভাৱে সুৰক্ষিত হৈছে। মই কেমেৰা সহযোগী এইফালে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সৈতে বন বিভাগৰ চৰুগুৱা বিট অফিচাৰ আমাৰ সৈতে উপস্থিত আছে আৰু মই তেখেতৰ পৰা জানিবলৈ বিচাৰিম যে তেওঁলোকে আহি কি প্ৰত্যক্ষ কৰিলে আৰু তেওঁলোকে ভৱিষ্যতে এই ঘোঁৰাসমূহ সুৰক্ষাৰ ক্ষেত্ৰত বা কাষৰীয়া ৰাইজৰ যি খেতি পথাৰৰ অনিষ্ট হৈছে সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে। হয়, কালি বাতৰিটো আমি লক্ষ্য কৰাৰ পাছত আৰু ঘোঁৰাজাকৰো অকণমান মানে অচিন ৰোগৰ আক্ৰান্ত বুলি আমি গম পোৱা গৈছে। তাৰপিছত আকৌ পশু চিকিৎসাৰ সহায়ত আমি বন বিভাগ আৰু পশু চিকিৎসাৰ সহযোগত এই ঘোঁৰা জাকৰ চিকিৎসা প্ৰদান কৰিলোগৈ। যিমানখিনি পাৰিছোঁ আমি পশু বিভাগ আৰু আমাৰ বন বিভাগে ঘোঁৰাখিনি সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিছে। হয়, ধন্যবাদ জনাইছোঁ। আৰু NKTVৰ বাতৰিৰ প্ৰভাৱ তাৎক্ষণিকভাৱে দেখা পোৱা গৈছে। কালি আমাৰ এই বাতৰি NKTVত প্ৰকাশ পাইছিল আৰু এই যি ঘোঁৰাজাক বন ঘৰচীয়া ঘোঁৰা, এটা সময়ত এই ঘোঁৰাসমূহ কাৰোবাৰ পোহনীয়া ঘোঁৰা আছিল যদিও কালক্ৰমত সেই ঘোঁৰাসমূহ গৃহস্থ এৰি দিলে আৰু এই ঘোঁৰাসমূহ পানীদিহিঙৰ কাষৰীয়া গাঁওসমূহত বংশবৃদ্ধি হৈ এতিয়া বৃহৎ জাকৰ সৃষ্টি হৈছে। বিভিন্ন সময়ত পৰ্যটকৰো আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে এই ঘোঁৰাসমূহ। কিন্তু শেহতীয়াকৈ এই ঘোঁৰাসমূহ এটাৰ পাছত এটাকৈ মৃত্যু হৈছিল কিয়নো তেওঁলোকৰ অচিন ৰোগত আক্ৰান্ত হৈছিল আৰু সেই বাতৰি NKTVৰ সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছত আজি ডিমৌ যি চৰুগুৱাৰ পশু চিকিৎসালয়ৰ অধীনত থকা পশু চিকিৎসক আৰু চৰুগুৱা বিট অফিচৰ বন বিভাগৰ লোক আহি উপস্থিত হৈছে আৰু ঘোঁৰাসমূহক তেওঁলোকে বিভিন্ন প্ৰতিষেধক দিয়াৰ লগতে ভৱিষ্যতে এই ঘোঁৰাসমূহ তেওঁলোকে নিৰীক্ষণত ৰাখিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।